আজি ভিক্টৰ দাসৰ মাথাৰ ইয়াতে তেজ জমা হৈছে, তেজ আমাৰ যে মৰা তেজ জমা হয় বুলি কয়, মৰা তেজ জমা হৈছে। ভিক্টৰ দাসৰ যে লিংগটো আছে, লিংগ 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 মানে বুজি পাই চাগে, গুটি দুটাটো বুজি পায়, বেলেগ বুজি নাপালেও ভিক্টৰ দাসৰ গুটি দুটাত পানী জমা হৈছে, হাইড্ৰচিলছ বুলি কয়। আৰু তাৰ বাবে ভিক্টৰ দাস এতিয়া চিকিৎসাধীন। আজি অসমক মই কিমান ভাল পাওঁ বা জুবিন গাৰ্গক মই কিমান ভাল পাওঁ, মই কাৰো আগত তাৰ প্ৰমাণ দিবলগীয়া থকা বা প্ৰমাণ দিব লাগে বুলি মই নাভাবোঁ। মই অসমক কিমান ভাল পাওঁ অসমৰ ৰাইজে জানে, অসমৰ সেই প্ৰত্যেকজন দুখীয়া ঘৰৰ ছাত্ৰই জানে যোনে আজিৰ ডেটত অসম চৰকাৰত চাকৰি কৰি আছে। মই অসমক কিমান ভাল পাওঁ, মই জুবিন দাক কিমান ভাল পাওঁ তাৰে প্ৰমাণ দিবলৈ মই কাৰো আগত দায়বদ্ধতা আছে বুলি মই নাভাবোঁ। মই ভাল পোৱাটো মোৰ ভাল পোৱা। তো এই কথাখিনি মই কৈছোঁ যে বৰ্তমান মই চিকিৎসাধীন, আৰু চিকিৎসাধীন বাবে মই তাতে যোৱা নাই, কাৰণ ডক্টৰে মোক মানা কৰি থৈছে যে যদি বানপানীত যোৱা হয়, মই বাৰে বাৰে কৈ আছোঁ ছাৰ মই যাব লাগিছিল, মই গ'লে তাতে ইম্পৰ্টেণ্ট এইটো সময়ত মই যাব লাগিছিল। দেন ডক্টৰে কৈছে আপোনাৰ যদি এতিয়া আপুনি বানপানীত যদি বাই চান্স, আপুনিতো এনেকুৱা মানুহ উৎপতীয়া মানুহ, আপুনি পানী চানী নামি যাব, আপুনি নাৱৰ পৰা নামি যাব, ভেলৰ পৰা নামি যাব, গোটেই আপোনাৰ পানী লাগিব, পানীত কি কি বীজাণু থাকে কি নাথাকে, কি কাৰবাৰ কি সেয়া, আপোনাৰ বেমাৰটো যিমান হৈ আছে তাতকৈ বেছি বাঢ়ি যাব। প্লাছ আপোনাৰ যোনটো ব্লাড জমা হৈছে, এই ব্লাড জমা হোৱাটো এইটো মানে ইমান ইজি বস্তু হৈ থকা নাই। পিছলৈকে গৈ এইটো কেঞ্চাৰ হ'ব, মই আজিতে কৈ থৈ দিলোঁ। পিছলৈকে গৈ এইটো কেঞ্চাৰত পৰিণত হ'ব। মই তেতিয়া ডক্টৰক কৈছোঁ কেঞ্চাৰ হয়তো মৰাত নাই ভাই। যোনদিনাই কেঞ্চাৰ ডিটেক্ট হ'ব, বোলে বায়'পচি টেষ্ট কৰাৰ পিছত ভিক্টৰ দাসৰ গম পাইছে বোলে ভিক্টৰ দাসৰ কেঞ্চাৰ হৈছে, সিদিনাখনে ইউথানচিয়া এপ্লাই কৰিম। ইউথানচিয়া মানে গম পাই ন, ইচ্ছা মৃত্যু বুলি কয়। সিদিনাখনে ইউথানচিয়া এপ্লাই কৰিম, বিন্দাছ শুই যাম মই, অসমবাসীক বাই বাই বুলি কৈ কিনে। ঠিক আছে, তো বৰ্তমান মই অসুস্থ। ঠিক আছে, তো এই কথাটোৱে মই কৈছোঁ। আৰু মোৰ ক্ৰেডিবিলিটিৰ ওপৰত প্ৰশ্ন নকৰিব। মই য'ত যি যেনেকৈ সাহায্য বা কাম কৰিব লাগে, যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মানুহ পঠাই দিছে, সেনেকৈ ময়ো মোৰ নিজৰ ভাল পোৱা মোক মানুহ যিখিনি আছে সেইখিনি মানুহৰ হাতত মই পইচা পঠাই দিছোঁ। তেওঁলোকে নিজৰ সাহায্য তেওঁলোকে যাই দি আহিছে। ৰীল বনাবৰ কাৰণে মই তাতে প্ৰস্তুত নাই। মই য'ত আছোঁ, মই দূৰৰ পৰা থাকিলেও মই দেৱযানী দাসে কৈছে ছুইমিং পুলত যাব পাৰে। ছুইমিং পুলত দেৱযানী হেৰি নাথাকে নহয় মাইনা, বানপানীত নালাৰ পানী থাকে, বানপানীত লেতেৰা বীজাণু থাকে, বেক্টেৰিয়াছ থাকে। ছুইমিং পুলত বেক্টেৰিয়া নাথাকে নহয়। দেৱযানী দাস গগৈ ছুইমিং পুলত বেক্টেৰিয়া থাকে নেকি দেৱযানী? একলেণ্ডৰ ছুইমিং পুল নহয় নহয় য'ত তুমি মুতি থৈ আহা দেৱযানী দাস গগৈ। তুমি একলেণ্ডৰ ছুইমিং পুল বুলি ভাবিছা নেকি দেৱযানী, য'ত তুমি মুতি থৈ আহা আৰু বেলেগে যাই কিনে সেই মুত খায়?